হয় পাৰিজাত চাওক যেহেতু বহু প্ৰত্যাশিত যিখন চাৰ্জশ্বিট এই চাৰ্জশ্বিটখনক লৈ বৰ্তমান সময়ত হৈ পৰিছে আটাইতকৈ গুৰুত্বপূৰ্ণ এটা বিষয় এইবাবেই কৈছোঁ আজি প্ৰথমবাৰৰ বাবে চাৰ্জশ্বিট SIT দলটোৱে চাৰ্জশ্বিট দাখিল কৰাৰ পিছত আজি প্ৰথমবাৰৰ বাবে ভাৰ্চুৱেলি আদালতত উপস্থিত হ'ব 7 অভিযুক্ত আৰু মই উল্লেখ কৰিব লাগিব 2493 পৃষ্ঠাৰ যিখন চাৰ্জশ্বিট সেই চাৰ্জশ্বিটখন ইতিমধ্যে আদালতত SITৰ দলটোৰ ফালৰ পৰা যেহেতু যোগান ধৰা হৈছে আৰু লগতে 350তকৈ অধিক যি সাক্ষ্য সেই সাক্ষ্য সেই চাৰ্জশ্বিটখনত তাত সন্নিৱিষ্ট আছে সমগ্ৰ বিষয়টো এতিয়া এইবাবেই গুৰুত্বপূৰ্ণ বিষয় যে চাৰ্জশ্বিটখনৰ ওপৰতহে নিৰ্ভৰ কৰিব যে কি ধৰণে 7 অভিযুক্তই পৰৱৰ্তী সময়ত কি ধৰণৰ কঠোৰতকৈ কঠোৰতম যি শাস্তি সেই শাস্তি লাভ কৰিব সেই চাৰ্জশ্বিটখনৰ ওপৰত ডিপেণ্ড কৰিব কিয় কৈছোঁ মই এই কথা কিয়নো চাওক ন্যায়ালয়ে কোনো ধৰণৰ ইম'চনছ কিন্তু ন্যায়ালয়ে নামানে পাৰিজাত ন্যায়ালয়ে মানিব সম্পূৰ্ণ তথ্য যেহেতু মই উল্লেখ কৰিছোঁ যে 2493 পৃষ্ঠাৰ যিখন চাৰ্জশ্বিটখনত SITৰ দলটোৰ ফালৰ পৰা কি ধৰণৰ যি তথ্য সেই তথ্য তাত সন্নিৱিষ্ট কৰিছে এই বিষয়সমূহ কিন্তু হৈ পৰিছে অন্যতম এটা গুৰুত্বপূৰ্ণ বিষয় ইতিমধ্যে মই উল্লেখ কৰিব লাগিব বাক্সাৰ যি কাৰাগাৰ সেই বাক্সা কাৰাগাৰত ইতিমধ্যে উপস্থিত হৈছে ASP মৰমী দাস হাফলং যি কাৰাগাৰ সেই হাফলং কাৰাগাৰত উপস্থিত হৈছে ASP তৰুণ গোৱেল আৰু SITৰ দলটোত আছিল এই দুই বিষয়া আৰু পেনড্ৰাইভত চাৰ্জশ্বিটৰ কপি লৈ ইতিমধ্যে উপস্থিত হৈছে এই দুই বিষয়া আৰু 1 বজাৰ পিছত আৰম্ভ হ'ব গোচৰটোৰ প্ৰথমটো যি শুনানি আৰু লগতে উল্লেখ কৰিব লাগিব যেহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমতে হওক বা সংবাদ মাধ্যমতে হওক যেহেতু তেওঁ স্পষ্ট কৰিছে যে জুবিন গাৰ্গৰ যি মৃত্যু সেই মৃত্যু সাধাৰণ মৃত্যু বা দুৰ্ঘটনা নাছিল এই মৃত্যুৰ আঁৰত আছিল পৰিকল্পিত যি এক হত্যাকাণ্ড বুলি ইতিমধ্যে যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে স্পষ্ট কৰিছে এতিয়া প্ৰশ্ন উত্থাপন হৈছে এই যি জুবিন গাৰ্গক যিহেতু কিহৰ বাবে হত্যা কৰা হ'ল বা চাৰ্জশ্বিটখন কি ধৰণৰ ষ্ট্ৰং যিসমূহ সাক্ষ্য বা চাৰ্জশ্বিটখনত কি ধৰণৰ যিসমূহ তথ্য সেই তথ্য সন্নিৱিষ্ট কৰিছে আৰু সেই তথ্যসমূহে এতিয়া গুৰুত্বপূৰ্ণ লাভ কৰিব যে কোনো ধৰণৰ যাতে এই যিসকল অভিযুক্ত আছে দোষী আছে কোনো ধৰণৰ সুৰুঙা লৈ যাতে পৰৱৰ্তী সময়ত বেইল নাপায় এই বিষয়সমূহ এতিয়া হৈ পৰিছে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় মই উল্লেখ কৰিছোঁৱে 1 বজাৰ পিছত যিহেতু প্ৰথমটো শুনানি হ'ব আৰু নিৰাপত্তাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটোৰ প্ৰতি লক্ষ্য ৰাখি আজি প্ৰথমবাৰৰ বাবে চাৰ্জশ্বিট দাখিলৰ পিছত প্ৰথমবাৰৰ বাবে আজি ভাৰ্চুৱেলি ন্যায়ালয়ত হাজিৰ হ'ব এই 7 অভিযুক্ত পাৰিজাত আপুনি যদি চাই আমি পুনৰবাৰ এটা প্ৰশ্ন উত্থাপন কৰিছোঁ আপুনি যদি চাই চাৰ্জশ্বিট দাখিল হোৱাৰ পাছতে কিন্তু আইনজ্ঞসকলে একাংশ আইনজ্ঞই উল্লেখ কৰিছে যে সেই চাৰ্জশ্বিটত বহু আশ্বাস ৰৈ গৈছে আৰু সেই আশ্বাসৰ বাবে এই যি মূল অভিযুক্ত সেই অভিযুক্ত সাৰি যোৱাৰো সম্ভাৱনা আছে আপোনাৰ পৰা সমগ্ৰ বিষয়টো সন্দৰ্ভত জানিব বিচাৰিছোঁ কিন্তু সমগ্ৰ চাৰ্জশ্বিট দাখিল হোৱাৰ পাছতে কিন্তু একাংশই প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে কিন্তু চাৰ্জশ্বিটত যথেষ্ট পৰিমাণে SITৰ দ্বাৰা আশ্বাস ৰৈ যোৱাৰো অভিযোগ উত্থাপন কৰিছে আইনজ্ঞই বিতপন হয় পাৰিজাত চাওক আপুনি যিটো প্ৰশ্ন উত্থাপন কৰিছে এইটোৱে অন্যতম এটা গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন অন্যতম এটা গুৰুত্বপূৰ্ণ এটা বিষয় যদি আমি চাবলৈ যাওঁ যিখন চাৰ্জশ্বিট 2493 পৃষ্ঠাৰ যিখন চাৰ্জশ্বিট সেই চাৰ্জশ্বিটখনৰ লৈ 350তকৈও অধিক যি সাক্ষ্য সেই সাক্ষ্য তাত সন্নিৱিষ্ট আছে প্ৰথমটো কথা দ্বিতীয়টো কথা পৰৱৰ্তী সময়ত কিন্তু শ্যাম কানু মহন্তই হওক সিদ্ধাৰ্থ শৰ্মাই হওক শেখৰজ্যোতি গোস্বামীয়ে হওক অমিত প্ৰভা মহন্তই হওক বা সমগ্ৰ যি 7 অভিযুক্ত সেই 7 অভিযুক্ত পৰৱৰ্তী সময়ত কিন্তু তেওঁলোকে ডিফেন্স দিব তেওঁলোকে চেষ্টা কৰিব অৰ্থাৎ যিখন চাৰ্জশ্বিট সেই চাৰ্জশ্বিটখনৰ এগেইনষ্টত চাৰ্জশ্বিটখনৰ বিপৰীতে তেওঁলোকে আদালতত তেওঁলোকে ওকালতি কৰাটো নিশ্চিত সেইবাবে কৈছোঁ যে চাৰ্জশ্বিটখনত কি ধৰণৰ যি গুৰুত্বপূৰ্ণ যিসমূহ বিষয় সেই বিষয়সমূহ তাত সন্নিৱিষ্ট আছে সেই গুৰুত্বপূৰ্ণ বিষয় অৰ্থাৎ তথ্য সহকাৰে তাত সন্নিৱিষ্ট থকা যিসমূহ বিষয় সেই বিষয়সমূহৰ ওপৰতহে নিৰ্ভৰ কৰিব যে পৰৱৰ্তী সময়ত 7 অভিযুক্তই সেই তথ্যসমূহৰ এগেইনষ্টত যাতে কোনো ধৰণৰ বেইলৰ যি ব্যৱস্থা সেই ব্যৱস্থা ল'ব নোৱাৰে বা যি হত্যাকাৰী আছে এই হত্যাকাৰীয়ে যাতে উচিত শাস্তি পায় চাৰ্জশ্বিটখনৰ ওপৰতহে কিন্তু নিৰ্ভৰ কৰিব পাৰিজাত